বিগ পলিটিক্যাল ব্রেকিং লৈ মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটা বিগ পলিটিক্যাল ব্রেকিং গৌৰৱ গগৈ ৰকিবুল হুছেইন সহ 5 গৰাকীকৈ নেতাক সমন জাৰি কৰা হৈছে কৈফিয়ত দিব লাগিব এই 5 গৰাকীকৈ নেতাই এই 5 গৰাকী বিয়াগুম নেতাই এতিয়া উত্তৰ দিব লাগিব সেই উত্তৰৰ কাৰণ স্পষ্ট হ'ব লাগিব কাৰণ স্পষ্ট হ'ব লাগিব যে কি কাৰণত মুখ ঠেকেচা খাইছে কংগ্ৰেছে উপনিৰ্বাচনত যি হিসাব নিকাচ আছিল বিৰোধী কংগ্ৰেছৰ সেই যি সমীকৰণ আছিল সেই যি অংক আছিল সকলো অংক উলট পালট হৈ গল সকলো অংক জংকপংক কৰি দিলে উপনিৰ্বাচনৰ ফলাফলে আৰু যাৰ পৰিপ্ৰেক্ষিতত 5 গৰাকীকৈ বিয়াগুম নেতাক সমন জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কৈফিয়ত বিচাৰিছে ভূপেন বৰাৰ ওচৰত উত্তৰ দিব লাগিব আৰু সেই উত্তৰত স্পষ্ট হ'ব লাগিব 5টা সমষ্টিত পৰাজয়ৰ কাৰণ আৰু তাৰি শীৰ্ষত আছে গৌৰৱ গগৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ শীৰ্ষত আছে গৌৰৱ গগৈ উত্তৰ দিব লাগিব যি গৌৰৱ গগৈ বিহালী সমষ্টিৰ পৰ্যবেক্ষকৰ দায়িত্বত আছিল 5 গৰাকীকৈ পৰ্যবেক্ষক আছিল 5টা সমষ্টিৰ উপনিৰ্বাচনত আৰু তাৰ ভিতৰত বিহালী সমষ্টিৰ পৰ্যবেক্ষক আমি আটাই দেখিবলৈ পাইছিলো গৌৰৱ গগৈয়ে কেনেদৰে নিজাববীয়াকৈ সিদ্ধান্তৰে সমগ্ৰ বিহালী সমষ্টিত নামি পৰিছিল জপিয়াই পৰিছিল সৰ্বশক্তি প্ৰয়োগ যিখিনি আত্মবিশ্বাস আছিল যিখিনি দাবী আছিল সকলো ফুটুকাৰ ফেনত পৰিণত কৰিলে উপনিৰ্বাচনৰ ফলাফলে জয়ন্ত বৰা বিজেপিৰ পৰা পদত্যাগ কৰা জয়ন্ত বৰা কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ নোহোৱাকৈ টিকট প্ৰদান কৰি এক প্ৰকাৰ হুলস্থুলৰ সৃষ্টি কৰিছিল কংগ্ৰেছৰ ভিতৰ চৰাত খলকনিৰ সৃষ্টি কৰিছিল বিৰোধী ঐক্যমঞ্চ ভাঙি থানবান কৰি তুলিছিল গৌৰৱ গগৈৰ এটা মাত্ৰ সিদ্ধান্ত যে বিৰোধী ঐক্যমঞ্চ গঠন কৰা হৈছিল বিজেপিক প্ৰতিহত কৰিবলৈ যে বিৰোধী ঐক্যমঞ্চৰ আত্মবিশ্বাস বৃদ্ধি পাইছিল লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ আৰু গৌৰৱ গগৈৰ যি উত্থান যোৰহাট সমষ্টিত যি বৃহৎ বিজয় সাব্যস্ত কৰিছিল বিজেপিৰ সৰ্বশক্তিক উফৰাই গৌৰৱ গগৈয়ে যেনেদৰে বিজয়ৰ হাঁহি মাৰিছিল আৰু সেই গৌৰৱ গগৈৰ উত্থানত বিৰোধী ঐক্যমঞ্চৰ হাত থকা অৰিহণা থকা সহযোগিতাৰ কথা উল্লেখ কৰি আহিছিল দাবী কৰি আহিছিল অখিল গগৈকে ধৰি বিৰোধী ঐক্যমঞ্চৰ অন্যান্য নেতাসকলে আৰু সেই গৌৰৱ গগৈৰ এটা মাত্ৰ সিদ্ধান্তৰ বাবে বিৰোধী ঐক্যমঞ্চ ভাঙি থানবান হৈ পৰিছিল যি বিহালী সমষ্টিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত যি সংঘাতক কেন্দ্ৰ কৰি চিৰাচিৰ হৈ গল বিৰোধী ঐক্যমঞ্চ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অখিল গগৈ সৰব হল লুৰিণজ্যোতি গগৈ সৰব হল অজিত ভূঞা সৰব হল অখিল গগৈয়ে সভাই সমিতি সকলোতে গৌৰৱ গগৈক কটাক্ষ কৰিলে গৌৰৱ গগৈক চূড়ান্ত বিশ্বাসঘাতক আখ্যা দিলে কংগ্ৰেছৰ যি সিদ্ধান্ত আছিল বিহালী সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ সেয়া ঐতিহাসিক বিশ্বাসঘাতকতা হিচাপে আখ্যা দিলে অখিল গগৈয়ে গৌৰৱ গগৈৰ সমালোচনাত মুখৰ হল আৰু সেই গৌৰৱ গগৈ কিন্তু আত্মবিশ্বাসী আছিল যে গৌৰৱ গগৈৰ যি আত্মবিশ্বাসী ফলাফলত প্ৰকাশ পাব কিন্তু সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা হল অৱধাৰিতভাৱে বিহালী সমষ্টি বিজেপিয়ে নিজৰ দখলত ৰাখিবলৈ সক্ষম হল দিগন্ত ঘাটৱালে বৃহৎ বিজয় সাব্যস্ত কৰিলে মুখ ঠেকেচা খালে গৌৰৱ গগৈৰ যি ব্লুপ্ৰিণ্ট আছিল বিহালীক লৈ সেয়া ফ্লপ শ্ব'ত পৰিণত হল বিহালী সমষ্টিক লৈ আৰু সেই গৌৰৱ গগৈকে সমন জাৰি কৰা হৈছে গৌৰৱ গগৈ উত্তৰ দিব লাগিব পুংখানুপুংখ হিসাব দিব লাগিব পৰাজয়ৰ কাৰণ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব লাগিব এপিচিচিৰ সভাপতি ভূপেন বৰাই সেই কথাই উল্লেখ কৰি সমন জাৰি কৰিছে আৰু কৈফিয়ত বিচাৰিছে গৌৰৱ গগৈৰ পৰা দ্বিতীয়তে আহিছো সামগুৰি আটাইতকৈ চৰ্চিত সমষ্টি আছিল সামগুৰি য'ত সামগুৰিত ৰকিবুল হুছেইনৰ বেলি মাৰ গল পুত্ৰক দিছপুৰলৈ পঠিওৱাৰ যি সপোন আছিল সেই সপোন থানবান হৈ গল যি সংখ্যালঘু ভোটাৰৰ ভোটেৰে 24টাকৈ বছৰ সামগুৰিত দপদপাই আছিল ৰকিবুল হুছেইনে আৰু সেই ৰকিবুল হুছেইনৰ দপদপনি ভাঙি চুৰমাৰ কৰি পেলালে সেই দপনি ধুলিসাৎ কৰি পেলালে ৰকিবুল হুছেইনৰ সেই দপদপনি ধুলিসাৎ কৰি পেলালে ডিপ্লুৰঞ্জন শৰ্মাই য'ত নেকি বিজেপিৰ এগৰাকী হিন্দু প্ৰাৰ্থীয়ে সংখ্যালঘু অধ্যুষিত অঞ্চলত বিপুল সংখ্যক ভোট লাভ কৰি এক নতুন ইতিহাস ৰচনা কৰি দৰ্পচূৰ্ণ কৰিলে ৰকিবুল হুছেইনৰ যি ৰকিবুল হুছেইনে পুত্ৰক জিকোৱাৰ খাতিৰত সেই সামগুৰিৰে পৰ্যবেক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল ধুবুৰীত গৈ বদৰুদ্দিন আজমলৰ ভেটিত খহাই বদৰুদ্দিন আজমলক উৎখাত কৰিছিল ৰকিবুল হুছেইনে আৰু সেই ৰকিবুল হুছেইনৰ দুৰ্গত ডিপ্লুৰঞ্জন শৰ্মাই সেই দুৰ্গ উৎখাত কৰিলে ৰকিবুল হুছেইনৰ দপদপনিত ধুলিসাৎ কৰিলে অহংকাৰ চূৰ্ণ কৰিলে গতিকে
সেই ৰকিবুল হুছেইনে সামগুৰি সমষ্টিত পুত্ৰৰ পৰাজয়ৰ পুংখানুপুংখ হিচাপ দিব লাগিব APCCৰ সভাপতি ভূপেন বৰাৰ ওচৰত আৰু সেই ৰকিবুল হুছেইন যি নেকি ৰকিবুল হুছেইনে 4টাকৈ কাৰ্যকাল 5টাকৈ কাৰ্যকাল সামগুৰিক প্ৰতিনিধিত্ব কৰি লোকসভা নিৰ্বাচনত সামগুৰি এৰি ধুবুৰীলৈ যায় বদৰুদ্দিন আজমলক উৎখাত কৰিলে আৰু সেই একেদৰে এতিয়া নিজৰ ভেটি উচন হ'বলগীয়া হ'ল ৰকিবুল হুছেইনে উপনিৰ্বাচনত পুত্ৰক দিছপুৰলৈ পঠিওৱাৰ সপোন থানবান কৰিলে দীপ্লু ৰঞ্জন শৰ্মাই গতিকে সেই ৰকিবুল হুছেইনে এতিয়া উত্তৰ দিব লাগিব কি কাৰণত পৰাজয় বৰণ কৰিলে ব্যাপক নিৰ্বাচনী হিংসাৰ মাজত নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু সেই নিৰ্বাচনী হিংসাৰ আঁৰত মুখ্যমন্ত্ৰীৰ হাত থকা বুলি যিজন ৰকিবুল হুছেইনে দাবী কৰি আহিছিল সংবাদমেল পাতি বিভিন্ন অভিযোগ উত্থাপন কৰিছিল আৰু সেই ৰকিবুলে এতিয়া কৈফিয়ত দিব লাগিব APCCৰ সভাপতিৰ ওচৰত একেদৰে আমি 5জনৰ কথা উল্লেখ কৰিছো 5গৰাকী পৰ্যবেক্ষক বিহালীৰ গৌৰৱ গগৈৰ কথা জনালো সামগুৰি ৰকিবুল হুছেইনে উত্তৰ দিব লাগিব বঙাইগাঁৱত কিয় হাৰিল কংগ্ৰেছ তাৰ উত্তৰ দিব লাগিব বঙাইগাঁৱৰ পৰ্যবেক্ষক সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ধলাইত উত্তৰ দিব লাগিব অজিত সিঙে আৰু সিডলিত জাকিৰ হুছেইন সিকদাৰৰ পৰা বিচৰা হৈছে কৈফিয়ত অৰ্থাৎ ৰকিবুল হুছেইন গৌৰৱ গগৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ অজিত সিং আৰু বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ পৰা কৈফিয়ত বিচাৰিছে APCCৰ সভাপতি ভূপেন কুমাৰ বৰাই বঙাইগাঁও সমষ্টি অগপৰ যি দুৰ্গ ফণীভূষণ চৌধুৰীয়ে 8টাকৈ কাৰ্যকাল একেৰাহে বঙাইগাঁওক প্ৰতিনিধিত্ব কৰি যি এটা অভিলেখ সৃষ্টি কৰিছে অগপৰ যিটো ভেটি নিৰ্মাণ কৰিছে সেই ভেটি উপনিৰ্বাচনতো অক্ষত হৈ থাকিল অগপত বিদ্ৰোহৰ পাছতো কিন্তু বৃহৎ বিজয় সাব্যস্ত কৰিলে ফণীভূষণ চৌধুৰী পত্নী দীপ্তিময় চৌধুৰীয়ে ভোট বিভাজন হোৱাৰ কথা কোৱা হৈছিল যে অগপৰ সভাপতি জিলা সভাপতি শৈলেন চৰকাৰে বিসম্বাদ কৰি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতত দল ত্যাগ কৰি নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতাত নামিলে আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনজিৎ সিনহা আৰু সেই ব্ৰজেনজিৎ সিনহাই যি দাবী কৰি আছিল কংগ্ৰেছে দাবী কৰি আছিল বিৰোধী ঐক্য মঞ্চত বিভাজন হোৱাত ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈয়ে বঙাইগাঁৱত সভা সমিতি পাতি ভোটদানৰ পৰা এক প্ৰকাৰ বিৰত থাকিল বিৰোধী ঐক্য মঞ্চ কংগ্ৰেছক ভোটদানৰ পৰা বিৰত থাকিল আৰু যাৰ পৰিণতিত কংগ্ৰেছে ফলাফল দেখুৱাব নোৱাৰিলে বঙাইগাঁও সমষ্টিত আৰু তাৰে উত্তৰ এতিয়া দিব লাগিব প্ৰদ্যুৎ বৰদলৈ একেদৰে ধলাই সমষ্টি ধ্ৰুৱজ্যোতি পুৰকায়স্থৰ পৰাজয় তাৰ উত্তৰ বিচাৰিছে প্ৰাক্তন মন্ত্ৰী অজিত সিঙৰ পৰা অজিত সিঙে তাৰ কৈফিয়ত দিব লাগিব APCCৰ সভাপতি ভূপেন বৰাৰ ওচৰত আৰু সিডলি সমষ্টিত বিধায়ক জাকিৰ হুছেইন সিকদাৰক পৰ্যবেক্ষকৰ দায়িত্ব দিয়া হৈছিল জাকিৰ হুছেইন সিকদাৰৰ কৈফিয়ত বিচৰা হৈছে জাকিৰ হুছেইন সিকদাৰে দিব লাগিব সিডলিত কিয় ইমান শোচনীয় পৰাজয় বৰণ কৰিবলগীয়া হ'ল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে শোচনীয় পৰাজয় বৰণ কৰিছে নামমাত্ৰ ভোট লাভ কৰিছে সিডলি সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ইয়াৰ উপৰি প্ৰতিটো সমষ্টিত থকা 4জনীয়াকৈ 20জন AICCৰ সহকাৰী পৰ্যবেক্ষকেও পৰাজয়ৰ কাৰণ দৰ্শাব লাগিব পুনৰ জনাইছো প্ৰতিটো সমষ্টিত 4জনীয়া আছিল AICCৰ সহকাৰী পৰ্যবেক্ষক অৰ্থাৎ 5টা সমষ্টিত 20গৰাকী AICCৰ সহকাৰী পৰ্যবেক্ষকে পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰিব লাগিব আৰু গুৰুত্ব সহকাৰে এই 5টা সমষ্টিৰ পৰাজয় গুৰুত্ব সহকাৰে লৈছে ভূপেন কুমাৰ বৰাই গুৰুত্ব এই কাৰণে লৈছে যে যি কৈফিয়ত দিব যি উত্তৰ দিব যি বিশ্লেষণ আগবঢ়াব পৰাজয়ৰ সেই বিশ্লেষণতে স্পষ্ট হ'ব বিৰোধী ঐক্য মঞ্চৰ প্ৰাসংগিকতাৰ কথা এই বিৰোধী ঐক্য মঞ্চৰ প্ৰাসংগিকতাক লৈ দুই মেৰুত অৱস্থান কৰিছিল ভূপেন বৰা আৰু গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজৰ যি সংঘাত সেই সংঘাত স্পষ্ট হৈ পৰিছিল বিৰোধী ঐক্য মঞ্চৰ প্ৰাসংগিকতাক কেন্দ্ৰ কৰি আৰু সেই বিৰোধী ঐক্য মঞ্চৰ প্ৰাসংগিকতাক ভৰিৰে মোহাৰি গৌৰৱ গগৈয়ে জয়ন্ত বৰাক টিকট প্ৰদান কৰিলে আৰু যাৰ পৰিণাম এয়া গতিকে সেই পৰিণাম সঁচাকৈয়ে বিৰোধী ঐক্য মঞ্চৰ থানবান হোৱাৰ বাবে এই পৰিণাম হ'ল নেকি সেই বিষয়টো গুৰুত্ব সহকাৰে ল'ব কাৰণ 2026 নিৰ্বাচন আছে সন্মুখত আৰু এই 26 নিৰ্বাচনত বাৰে বাৰে ভূপেন বৰাই কৈ আহিছিল যে সন্মিলিতভাৱে বিৰোধী ঐক্যই যুঁজ দিব বিজেপিক পৰাভূত কৰিবৰ বাবে আৰু লোকসভা নিৰ্বাচনৰ পৰা সেই আত্মবিশ্বাস বৃদ্ধি পাইছিল একাংশ কংগ্ৰেছ নেতৃত্বৰ মাজত কিন্তু উপনিৰ্বাচনে সকলো খামখেয়ালি কৰি দিলে সকলো অংকত কেৰুণ লগালে সকলো অংক সেডেলি ভেডেলি হৈ গ'ল সমীকৰণ নিমিলা হৈ থাকিল আৰু যদি বিজেপিক পৰাভূত কৰাৰ ব্লুপ্ৰিন্ট প্ৰস্তুত
কৰিবলগীয়া হয় গতিকে বিৰোধী ঐক্য মঞ্চ লাগিব নেকি কংগ্ৰেছক বিগ ব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰা কংগ্ৰেছক সেই প্ৰাসংগিকতাৰ ওপৰত বিশদভাৱে আলোচনা হ'ব এই যেতিয়া বিশ্লেষণ আগবঢ়াব পৰাজয়ৰ কাৰণ দৰ্শাব সমন যেহেতু জাৰি কৰা হৈছে কৈফিয়ত বিচৰা হৈছে তাৰ উত্তৰ কেনেদৰে দিয়ে এই পাঁচগৰাকীকৈ পৰ্যবেক্ষকে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিৰোধী ঐক্য মঞ্চৰ প্ৰাসংগিকতা 2026ক লৈ মুঠৰ ওপৰত 26ৰ ফাইনেলৰ পূৰ্বে সেমি ফাইনেলত এনেদৰে মুখ ঠেকেচা খোৱাত এতিয়া হাহাকাৰ লাগিছে বিৰোধী দলসমূহৰ লগতে কংগ্ৰেছ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ ভিতৰ চৰাত এতিয়া এনেদৰে অন্তকল আৰু কণ্ডল তথা সংকট পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে উপনিৰ্বাচনৰ ফলাফলক লৈ কিভাৱে এই বিষয়টোত বিৰোধী ঐক্যমঞ্চ বা কংগ্ৰেছৰ যি সপোন আছিল বিজেপিক উৎখাত কৰাৰ 2026ত কঠোৰ হাতেৰে বিজেপিক পৰাভূত কৰাৰ যি ব্লুপ্ৰিন্ট যি ৰণকৌশল আছিল কংগ্ৰেছৰ সেয়া সফল হ'ব পাৰিবনে জনাওক আপোনাৰ মতামত কমেন্ট সেকশনত ধন্যবাদ